welcome to my channel Rice's personal channel আৰু আজি আমাৰ মই একচুয়ালি উঠা বহুত দেৰি হল আজি মোৰ চকুগিৰা সাপৰা ফুলি আছে এয়া জাস্ট উঠিছে আমাৰ বেবিক দেখিছে না ৰাতিপা উঠিয়ে লাগি গল নহয় তাই জাস্ট উঠি আহিছে ব্ৰাশও কৰা নাই ও লাগিয়ে আহিয়ে লগালগ এই মিঠু আৰু মই জাস্ট উঠিলো উঠি গা ধুলো ধুই মেলি আমি যেটো গা ধুই মেলি কিচেনলৈ যাও ৰাতিপা এটো কাৰণে ডাইৰেক্ট গা ধুই আহি চকুৰে একেবাৰে কথা ক'ব নোৱাৰা হৈ আছে মানে একদম কি বুলি কম ফুৰিছে সো উঠিলো গা পা ধোৱা হ'ল তাৰ পিছতে কাপ চাহ বনাইছো আৰু লগতে কি খাইছো না ৰাতিপুৱা ডোনাট খাইছো এয়া খোৱা ৰাতিপুৱা আৰ্লি মৰ্নিং বুলো ইয়াৰ এটাকে সবে খাই লওঁ এয়া সো চাহ আৰু লগতে ডোনাট খাই লওঁ তাৰ পাছত আৰু আজি মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিম যেটো মই একদিন শেয়াৰ কৰিছিলো কোনটো কাপোৰ মানে কোন জি আমাৰ লগত কি মেচ হয় জুৱেলাৰী কোনবোৰ কাপোৰৰ লগত স্পেশালি কোনবোৰ কাপোৰৰ লগত জুৱেলাৰীবোৰ মিলে মানে ধৰক মই দেখালো আপোনালোকৰ ষ্টোনবোৰ কি হল লগত যায় বা গলপটাবোৰ কেনেকুৱা টাইপৰ আপোনালোকে পিনিলে ভাল লাগে বা আপোনালোকৰ আউটফিটটো কেনেকুৱা লাগে তেনেকুৱা বিষয়ে কিছুমান মই ভিডিঅ' দিছিলো আপোনাৰ ৰিসেন্ট এই দুদিন কন্টিনিউয়াস দিলো কালিটো এটা এগৰাকী কোৱা কাৰণে তাই কাৰণে কৰা হ'ল তাৰ পাছত আৰু আজি তেকে আপোনালোকক কৈছো মই কই যে ওয়াৰ্কাৰবোৰ কেনেকৈ বনাই জুৱেলাৰীবোৰ আপোনালোকে লাইভ চাব বিচাৰে ন মানে বস্তুটা চাব বিচাৰে ন ডেমোটো যে আমাৰ জুৱেলাৰীবোৰ ধৰক আমি এতিয়া বনাই আছো ধৰক জুৱেলাৰীবোৰ আপোনালোকেটো জানিব বিচাৰে কেনেকৈ বনোৱাই বা তেওঁলোকৰ মানে বনোৱা হেইটো কোট বা তেওঁলোকৰ কেনেকৈ বনায় কি বস্তু ইউজ কৰে হেবোৰ মই আপোনালোকক জাস্ট এটা ভিডিঅ' দিম ওয়াৰ্কাৰে কৰি থকা মানে তেওঁলোকে ৰাতি দিন তেওঁলোক মানে কোনো টাইম টেবল নাই কিতিয়াবাটো বহুত ৰাতিলৈকে তেওঁলোকে বনায় কষ্ট কাম হয় আমাৰ যেটো এতিয়া মই ধৰক আপোনালোকে যদি মোৰ পেজত দেখিছে ৰাইচিস কালেকশনত আৰু যদি আপোনালোকে যদি ফাৰ্স্ট চাইছে তেতিয়া আপোনালোকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব ৰাইচিস কালেকশন বুলি আছে তাত আপোনালোকে জুৱেলাৰী ল'ব পাৰিব বুক কৰিব পাৰিব এটোটো জাস্ট এটা মই নিজৰ পাৰ্সোনাল চেনেল খুলি ৰাখিছো নিজৰ কিছুমান কথাবোৰ আপোনালোকৰ লগত শেয়াৰ কৰো বা আপোনালোকে কিবা বিচাৰিলে বা চাব বিচাৰিলে হেবো আপোনালোকৰ ওচৰত শ্ব' কৰো বাট হেতু হৈছে মোৰ প্ৰফেশনাল চেনেল আৰু তাত আপোনালোকে কিনিব পাৰিব দুটাকে আছে ৰাইচিস কালেকশন এন্ড সেকেন্ড ওয়ান ইজ ৰাইচিস চেনেল দুটাকে আপোনালোকে সাবস্ক্ৰাইব কৰি থৈব সো তাত আপোনালোকে ল'ব পাৰিব ডাইৰেক্ট আৰু মই এতিয়া কথা পাতিম আপোনালোকক যিখিনি মই ভিডিঅ' দেখাম মানে ওয়াৰ্কাৰে বনোৱা হেখিনি হৈছে ৰন্থলি মেড আৰু ৰন্থলিত কেনেকৈ জুৱেলাৰী বনায় তাৰ এটা ডেমো আপোনালোকক মই এই জাস্ট দিম এতিয়া সো আপোনালোকে চাব আৰু গম পাব তেতিয়া তেওঁলোকৰ কিমান কষ্ট হয় বনাওতে সৰু পাথৰ লগা পা লৈ পেলাই হাতেৰে কৰা কেইজন মানুহ লাগে কৰোতে হেবো আপোনালোকক দেখাম সো ভিডিঅ'টো যাতে লাষ্টলৈকে আপোনালোকে চাই থাকিব আৰু মই মৰ্নিং এটা খাই লওঁ ডোনাট আৰু চাহ এফালে হাবি বহি আছে সো ইয়া খাই লওঁ তাৰ পাছত আপোনালোকক দেখাওঁ আজি দিনটো কি কৰো সো চাই থাকিব এইটো এটা মই ভিডিঅ' দিছো চাব পাৰে অনুকে কেনেকৈ এটো কিন্তু ৰাতি টাইম হা এটো মোৰ আগৰ ভিডিঅ' হয় অনুকে কৰি থাকোতে মই কৰিছিলো এয়া চাব পাৰে অনুকে এনেকৈ পাথৰ লগাই আছে চাব পাৰে আৰু এয়া পাথুন কেনেকৈ লগাই এয়া এই সবে এনেকৈ এটা জেগাত বহি সবে নিজৰ কামত থাকে বহুত টাইম বহুত ৰাতিলৈকে অনুকে কৰি থাকে কিমান কষ্ট কাম চাব পাৰে এয়া এজনে পাথৰ পুতিছে আৰু এজনে পাথুন লগাইছে আৰু ইজনে এবোৰ সেটিং কৰিছে চাব পাৰে এয়া এওঁলোকে এনেকেই বনায় ৰাতি দিনে কষ্ট কৰিয়ে ওলাইগে আপোনাৰ এইজনী আমাৰ ইনি বোলে ঘৰলৈ যাবই দেওবাৰে দেই ইমান মানা কৰিছো নাযাবি বুলি তাই বোলে যাবই যাব মই তাকে ভাবিছো এই গলে যে মোৰ কি হ'ব তাকে চিন্তা কৰি আছো জানা নাই তাই কথা কলেও নুশুনে না যাম বুলি ধৰি থৈছে না যাবই বোলে তাই ঘৰলৈ কিছুমান কুৰিয়াৰ মোৰ ৰাতিপা পাহৰি যোৱা হয় ইমান বেছি কুৰিয়াৰ হৈ যায় কেতিয়াবা ৰাতিপা উঠি পেলাই মনত পৰে এওঁৰ কুৰিয়াৰ আছিলে কাৰণ ৰিচিভ কৰা হয় যে বহুত নাম্বাৰ থাকে সো এতিয়াও হেয়া বিচাৰি আছো এগৰাকীৰ অৰ্ডাৰ আছিলে তেওঁ সেটটো বিচাৰিছো তাকে পাওঁ ৰাতিপা একদম হাতত পোৱাকে বস্তুবোৰ ৰাখো মোৰ এনেকে ৰুমতে যাতে বস্তুবোৰ এনেকে হাত দিলে পাই যাওঁ নহলে বিচাৰি থাকোতে বহুত বেছি প্ৰবলেম হৈ যায় বৰ দিগদাৰ হৈ যায় তাই বোলে ঘৰলৈ যাব তাইক মই কৈছো নাযাবলৈ তাই নুশুনে তাই যাবই বোলে বৰ কষ্ট হয় তাই গুচি গলে যে মোৰ বহুত প্ৰবলেম হৈ যায় উপায় নাই কি কৰিব এতিয়া যাম বুলি কৈছে এতিয়া জন্মাষ্টমীৰ কাৰণে যায়
অনা কৰিবলৈ দিগদাৰ আৰু যেহেতু মই স্যাটাৰডে যাম শিৱসাগৰ মোৰ ননন্দ ঘৰলৈ যাম মোৰ মানে শাহুমা তাত আছেগে শাহুমাক আনিবলৈ যাম যেহেতু মোৰ ল'ৰাটো বাৰ্থডে আহিছে তাৰ বাৰ্থডে হৈছে সোমবাৰে আৰু সোমবাৰে জন্মাষ্টমী সো বাৰ্থডেও সোমবাৰে আৰু জন্মাষ্টমী সোমবাৰে সো জন্মাষ্টমীৰ দিনাখনে বাৰ্থডে পাতিব নোৱাৰো কাৰণ পূৰ্ণিমা হয় আৰু সেইদিনাখন আমাৰ মাছ মাংস এইবোৰ নচলে সো এইটো কাৰণে আমাৰ বাৰ্থডে পাৰ্টিটো আমি ভাবিছো মঙ্গলবাৰে দিম বুলি পাৰ্টি বুলি নহয় আৰু এনে আৰু তাৰ লগৰ ল'ৰা ছোৱালী বা ওচৰৰ কোনবা মানে নাইবৰ আৰু মানে বাপেক মাকবোৰ নহয় অকল ল'ৰা ছোৱালীখিনি সেইখিনিকে মাতি আনি এনে আৰু নাইটৰ কিবা এটা আৰু খাম বুলি ভাবি থৈছো আৰু সেইটো মঙ্গলবাৰে প্ৰগ্ৰামটো কৰিম তো সেইটো কাৰণে মই এইটুক কৈছো যে তই নেলাগে যাব থাক বুলি মই যামেই বাইদেউ মই যামেই বহুত ভাল লাগে জন্মাষ্টমীত একদম নুশুনে পায় বৰ টেনচন হৈ যায় ইজন নাথাকিলে মোৰ এইগোপা আপোনাৰ মেনেজ কৰা অকলে কাৰণ মোৰ হেল্পাৰ বুলি ক'বলৈ ইয়াত তেনেকৈ কোনো নাই পাৰ্চনেল ঘৰ নিজৰ ঘৰ হ'লে আপোনাৰ বাহিৰা মানুহ আনি এনেকৈ ৰাখিবলৈ প্ৰব্লেম হৈ যায় ধৰক বাহিৰৰ কোনোবা ল'ৰা হওক বা কোনোবা বেলেগ মানুহ হওক কুৰিয়াৰ কৰিবলৈ হওক বা নিজৰ পাৰ্চনেল ইউজৰ কাৰণে আৰু মই এইবোৰ লগত এনি টাইম ইনভলভ হৈ থাকোঁ চ' কেতিয়াবা মই মোৰ টিকলিকেইটা এই চাই থাকে গা পা ধোৱা মেলা পা লৈ পেলাই কাপোৰ কানি পিন্ধোৱা পা লৈ পেলাই চব কাম তাইয়ে কৰে আৰু এতিয়া তাই যোৱাৰ লগে লগে সেই বাৰ্ডেনটো মোলৈ আহিব চ' মই এইবোৰ লগত অলপ কম লাগিব পাৰিম তেতিয়া মানে এইবোৰ পিনে চামেই নে সেইপিনেই চাম মোৰ বহুত হেডেক চ' অ'কে দেন মই ছেটকেইটা বিচাৰি লওঁ আজি কিছুমান অৰ্ডাৰ আছে এতিয়া মৰ্ণিঙো কুৰিয়াৰ কৰি থকা হৈছে চ' এইখিনি মই তাত থৈ লওঁগৈ তাৰপাছত আপোনালোকক দেখাই আছোঁ আজিৰ দিনটো কি কৰোঁ চ' চাই থাকিব আমাৰ কি হয় জানে নাই আমাৰ কুৰিয়াৰ ডেলিভাৰী বয় আহি আমাৰ ৰাস্তাত থাকিবহি আৰু তাৰপাছত মোলৈ ফোন কৰিব যে বাইদেউ আপোনাৰ কুৰিয়াৰ আছে দুটা তিনিটা তাৰপিছত মই কেতিয়াবা ভাবোঁ এনেকুৱানো কি কুৰিয়াৰ দিছোঁ কেতিয়াবা মই বেছিকৈ কুৰিয়াৰ দিয়া হয় মোৰ কিবা কিবি কাপোৰ কানি বা মোৰ এনেকুৱা মানে আপোনাৰ মানে কি ক'ম কিটচেনৰ বস্তু দিওঁ বা কিছুমান মোৰ ঘৰৰ এনেই মানে ধৰক ইউজুৱেল বস্তু কিছুমান দিওঁ বা খুব কম মই এনেকৈ কিবা কিবি আনো আৰু ইমানকৈ অনা নহয় এনেই কিবা ইউজৰ বস্তুৱে বেছিকৈ আনো বা কিছুমান কুৰ্তি চুৰ্তি আনো বা টপ চপ আনো তেনেকুৱা কিছুমান আনো বাট মানে আজি ৰাতিপুৱাই ফোন কৰিলে কুৰিয়াৰটোৱে বয়টোৱে ক'লে যে বাইদেউ আপোনালোকৰ ঘৰৰ ফ্ৰণ্টত আছোঁ কুৰিয়াৰ দুটা আছে আপুনি লৈ ল'ব পাৰিব তাৰপিছত মই সুধিলোঁ কিহৰ কি আছিলে কৈছে নাজানো আপোনালোকৰ চাই দিছোঁ দুটা কুৰিয়াৰ আছিলে তাৰপিছত মই হাবিক সুধিলোঁ আপুনি কিবা অৰ্ডাৰ দিছিলে নি এতিয়া হাবিয়ে কৈছে নাই মইতো একো অৰ্ডাৰ দিয়া নাই তাৰপাছত মই ক'লোঁ কোনে অৰ্ডাৰ দিছে তেতিয়া মইতো একো দিয়া নাই কোনে একচুৱেলি কি জানে আমাৰ এই টিকলা আৰু টিকলি এইখন দুটা কি হয় এইটো এটা মোবাইল ইহঁতৰ ওচৰত থাকে হা মোৰ ল'ৰাটো অনলাইন ক্লাছ কৰে এটা মোবাইল তাৰ ওচৰত থাকে আৰু এটা আমাৰ টিকলিৰ ওচৰত থাকে টিকলি মানে কেতিয়াবা মই বিজি হৈ থাকিলে তাইক এটা দি থওঁ চ' তাইৰ ওচৰত এটা তাৰ ওচৰত এটা থাকে ইহঁত দুটা মিলি কিবা কিবিবোৰ অৰ্ডাৰ দি থাকে মই খালি এটা বস্তুৱে দিছিলোঁ তাহাঁতৰ দুটা তিনিটা বস্তু আহিলে আৰু মেইন কথা কি জানে নাই মোৰ এয়া মই এই ৰিচেণ্ট আপোনাৰ তাৰ বাৰ্থডে নহয় চাগে কিবা এটা অকেজনত মই তাক এটা চনাটা ঘড়ী কিনি দিছিলোঁ চনাটা যিটো ভাল এটা ঘড়ী কিনি দিছিলোঁ বা ভাল অলপ দামো লৈছিলে প্লাছ ভাল ঘড়ী এটা যেতিয়া কিনি দিলোঁ সি কি কৰিলে জানে নাই আমি ক'ৰবাত ফুৰিবলৈ গৈছিলোঁ কাৰোবাৰ কিবা আছিলে একচুৱেলি বাৰ্থডে নে পাৰ্টি আছিলে তালৈ গ'লোঁ নহয় সেই ঘড়ীটোৱে হেৰাই থৈ আহিলে গ'ল হেৰালে এনেই মোৰ ৱেষ্ট হ'ল সেইটো তাক মই কিমান ঘড়ী কিনি দিছোঁ মানে হিচাপ নাই সব হেৰাই পেলাই মোৰ ল'ৰাটোৱে ক'ৰবাত গ'ল নহয় বাই চান্স ড্ৰেছটো চেঞ্জ কৰিলে বা কেতিয়াবা ক'ৰবালৈ গ'ল কাপোৰ খুলিলে সেই ঘড়ীটো তাতে পেলাই থৈ গৈছে পাৰ্কতো ইভেন বহুতবাৰ বস্তু ছানগ্লাছ ঘড়ী পেলাই থৈ আহে চ' সেইকাৰণে মই তাক ঘড়ী দিবলৈ বিৰাট টান পাওঁ বহুত ঘড়ী চড়ি তাক দিয়া নাছিলোঁ আজি সি কি কৰিলে জানে নাই মোৰ টিকলাটোৱে ল'ৰাটোৱে মানে ডাঙৰ হৈছে ন এতিয়া অলপ মানে এয়া দিছে নাই অনলাইনত মোক কৈছে মা ইমানগাল ঘড়ী দিছে মই লৈ লওঁ নেকি তাৰপিছত মই মানে গুৰুত্ব নিদিলোঁ মই ক'লোঁ ক'ৰ ঘড়ী এইবোৰ কোনো হেৰি নাইকিয়া ঘড়ী এইবোৰ ইউজ কৰি সি কৈছে মা ডেইলি মই বেলেগকৈ পিন্ধিব পাৰিম এটা ঘড়ী ল'লেতো মই সদায় এটাই পিন্ধিম চ' মই এনেকৈ বেলেগকৈ কিনিব পাৰিম চ' এয়া এতিয়া মোৰ অনলাইনত আহি পালেহি এইকেইটা ঘড়ী দেখিছেনে ইমান ডাঙৰ আমাৰ চাইজৰ নহয় মোৰ ল'ৰাটো হাত ভৰিবোৰ অলপ ডাঙৰ চ' এই তাৰ চাইজৰ এইবোৰ ঘড়ী আজি আনিলে অনলাইনত মই গমেই নাপাওঁ সি নিজেই দিছিলে অনলাইনত অহাৰ পিছতে মোক কৈছে মামা লওঁনে মই কৈছে আনিছোঁ যেতিয়া লৈ দিছোঁ এয়া তিনিটাকৈ ঘড়ী এই জাষ্ট আহি পাইছেহি এনেই কেতিয়াবা ধৰক এনেকুৱা ঘড়ীবোৰতো ৰাফ ইউজ কৰিবলৈ ভাল মানে ক'ৰবাত হেৰালেও এটা যদি ক'ৰবাত পৰি পেলাই হেৰায়ো থাকে আপোনাৰ বেয়া নালাগে কাৰণ বৰ বেছি দামো লোৱা নাই এইকেইটা কিমান লৈছে চাই দিছোঁ ৰ'ব পে'মেণ্ট কৰিলোঁ একচুৱেলি পাহৰি থাকিলোঁ মই এটা ঘড়ীটো এনেইতো বহুত লয় বাট ইয়াৰ তিনিটা ঘড়ী মিলি পেলাই কিমান লৈছিলে এইটো ধৰিবই পৰা নাই প্ৰাইচটো ক'ত আছে প্ৰাইজকে দেখা নাই দেখোন অঁ ইয়াত প্ৰাইচ লিখাই নাই দেখোন কিয় প্ৰাইচ লিখা নাই জানো অঁ ইয়াত প্ৰাইচটো লিখাই নাই চব বেবী দিয়াচোন মোবাইলটো দিয়া নিদিয়ে তাত আছে আচলতে
সো এনেকা তিনটা ঘড়ি আনিলে এয়া ইয়াৰ প্ৰাইচটো ইয়াত লিখাই নাই ছাৰ ইয়াৰ প্ৰাইজেই নাই সি ফ্লিপকাৰ্টৰ পৰা আনিলে এইটো এই জাষ্ট এতিয়া খুলিছোঁহে ইয়াৰ ভিতৰতে আছিলে তিনিটা ঘড়ি আৰু এনেকুৱা হৈছে এটা জিঞ্জৰ এনেকুৱা টাইপৰ ৰাফ ইউজ কৰিবলৈ ভাল এইবোৰ ঘড়ি ক'ৰবাত হেৰালেও গাত নালাগে পৰি আহিলেও বেয়া নালাগে যিহেতু আপুনি চনাটা বা আপুনি ফাষ্টেকৰ বস্তুবোৰ যদি ইউজ কৰে সেই বস্তুবোৰ পেলাই আহিলে বেয়া লাগি যায় চ' এনেকুৱাবোৰ সি এনেকুৱাবোৰ আনি লৈছে চ' পেলাবলৈও ক'ৰবাত পৰি গ'লেও বেয়া নালাগে ভালেই কৰিছে বাৰু লৈ আনিছে নিজৰ ইউজৰ কাৰণে কেতিয়াবা সি পিন্ধিব পাৰিব চ' এইবোৰ সি আজি ৰাতিপুৱাই আহিছে এইবোৰ ল'লে তাৰপাছত আৰু এটা দিছে নাজানে নাই কি যে কম মানে আপোনালোকক মই দেখাম দেই আজিকালি জেনেৰেশ্যন যে ল'ৰা ছোৱালীবোৰ এই আছ দেখিছে নাই ল'ৰা যদি ঘৰত থাকে ল'ৰা যেতিয়া ডাঙৰ হয় অলপ ডাঙৰ হয় আৰু মানে ধৰা অলপ ডাঙৰ হয় তেতিয়া ইহঁতলোকৰ এইবোৰলৈ বেছি ইণ্টাৰেষ্ট দেখিছে নাই ছানগ্লাছ কেইযোৰকৈ দিছে বোলে মই বোলে বেলেগ বেলেগ আউটফিটৰ লগত পিন্ধিব পাৰিম বোলে বাপৰে এযোৰ ৰ'বা এযোৰ এইযোৰ বাপৰে এযোৰ বাপেকে গমেই নাপায় এইবোৰ যে দিছে তাৰপিছত আকৌ এইযোৰ একেলগে পাইছে কাৰণে এইবোৰ লৈ থৈছে বোলে বেলেগ বেলেগকৈ ইউজ কৰিম বোলে এয়া মোৰ চবতকৈ ভাল লাগিছে এইযোৰহে দেই এইবোৰ ঘড়ি দিছে এইবোৰ মানে ছানগ্লাছ আনিলে এইবোৰ কেইবাযোৰ 5যোৰ আছে একেলগে ৰ'বা 5যোৰ ছানগ্লাছ আনিছে এয়া এইবোৰ সিয়ে আনিছে ডেইলি বেলেগ বেলেগ কাপোৰৰ লগত পিন্ধিব পাৰিম আমাৰ বেবীয়ে পিন্ধি দেখালে চা দেখাই দিছোঁ তোমাক পিন্ধি এই বুঢ়ীছে নে বেবী দাঁতকেইটা আৰু অকণ দেখাই দিয়ে ইমান ধুনীয়া দাঁতকেইটা এইবোৰ কি হয় জানে নাই এইবোৰ বস্তু ইহঁতৰ সৰু ল'ৰা ছোৱালীবোৰক আপোনালোকে অলপ ভাল দামী বস্তু দিব নালাগে দামী বস্তুবোৰ আপোনালোকে দিব যেতিয়া ক'ৰবাত হেৰাব বা ভাঙিব তেতিয়া বেয়া লাগি যায় মই এইলে টাইটেনৰ ঘড়ী এটা দিছিলোঁ আমাৰ বেবীলে বৰ ধুনীয়া টাইটেনৰ ঘড়ী এটা দিছিলোঁ বাটাৰফ্লাই থকা ধুনীয়া দামো লৈছিলে দুদিনো নগ'ল তাই মই যোৱা বছৰ বাৰ্থডে দিছিলোঁ ভাঙি পেলালে চ' সেইকাৰণে মই ঘড়ী নিদিয়া হ'লোঁ ঘড়ী মই নিদিওঁ বাপেকে ফ'ৰ্চ কৰিছিলে যে এইবোৰ বস্তু সৰু ল'ৰা ছোৱালীক দিব নালাগে বাট অলপ ডাঙৰ হ'লে আৰু দিম তেতিয়া দিম অকণমান যেতিয়া স্কুল গ'লে তাইক দিম মই তাই নিদিওঁ বুলি কোৱা কাৰণে খং উঠিছে তাই দিম এইলে মই ধুনীয়া ঘড়ী এটা আনি দিম দেই একদম ধুনীয়া বাটাৰফ্লাই ঘড়ী হ'বনে চ' এয়া চশমাও দিম তাইক ছানগ্লাছো লাগে এয়া চ' এইবোৰ হৈছে মোৰ ল'ৰাটোৰ দেই এইবোৰ টিকলাটোৰ এইবোৰ তাৰ ভাগৰ ঘড়ী চশমা আনিলে এইবোৰ বৰ বেছি দাম লোৱা নাই চাগে 600 নে 500 নে 600মান লৈছে গোটেইযোৰত 5যোৰ হয় নাই বাৰু 5যোৰ আৰু এইবোৰ ঘড়ী আনিছে এইবোৰৰ প্ৰাইচটো খালি মই গম নাপালোঁ চ' এয়া চ' এইযোৰ হৈছে চশমা আৰু খালি মই আনিলোঁ এটা বস্তু কি জানে নাই মই খালি ফাৰ্ষ্ট ক্ৰাইপা এটা ড্ৰেছ দিছিলোঁ টিকলিলে আনিবলৈ সেইটো আজি আহি পালেহি চ' এইবোৰ ৰাখাচোন দাদা ভাগৰ বস্তু থৈ দিয়া আকৌ এই পেট লগাব পিছত ইয়াৰ বস্তুবোৰ চুলে বৰ টান পাৰিলে আকৌ আমাৰ বেবী ভাগৰ ফ্ৰকটো দেখাম এতিয়া দেই চ' এইবোৰতো হৈ গ'ল মোৰ আৰু এটা ফ্ৰক মই দিছিলোঁ হেৰিত আপোনাৰ ফাৰ্ষ্ট ক্ৰাইত দিছিলোঁ দিন হ'ল দিয়া দেই আজি আহি পাইছেহি বৰ ধুনীয়া কাপোৰটো চাব পাৰে ইয়াত এইটো হৈছে স্কাৰ্টটো অকণমান লেংথ আছে মানে বৰ বেছি ডাঙৰ মই অলপ ডাঙৰকৈ লৈছোঁ তাই কাৰণে বৰ বেছি সৰু ল'লে বেছি দিন পিন্ধিব নোৱাৰে চ' এয়া হৈছে স্কাৰ্ট তলপিনে চাব পাৰে পূৰা কটনৰ কাপোৰ আছে তাই যিহেতু বেছি চেইন থকা বস্তু পিন্ধি বেয়া পায় চ' এইটো কাৰণে মই পিয়'ৰ কটনৰ এনেকুৱা লৈ দিছোঁ এইটো আছে স্কাৰ্ট এইটো ফাৰ্ষ্ট ক্ৰাইপা লৈছোঁ এয়া এইটো স্কাৰ্ট আৰু এইটো হৈছে এটা টপ বৰ ধুনীয়া চাব পাৰে এইটো তলপিনে এনেকুৱা আছে পূৰা কটন হয় পিয়'ৰ কটন হাতখন এনেকুৱা শ্লিভত হয় ঠাণ্ডা দিন আহিছে এতিয়া চ' এইটো কাৰণে মই বেছি হাতখৰা লোৱা নাই সেইদিনা এটা লৈছিলোঁ যোৰহাট তিতাবৰত মাহঁতৰ ঘৰলৈ যাওঁতে মলপা লৈছিলোঁ সেইটো মই এনেকৈ হাত দীঘলে লৈছোঁ আৰু এইটো এটা হৈছে বা মৰম লগা ইমান কিউট টপ হয় এইটো এনেকুৱা টপ হ'ব এইটো আৰু এইটো হৈছে স্কাৰ্ট টপ এটা লৈছোঁ এনেকুৱা ববি প্ৰিণ্টৰ চ' এইটোত আজি আহি পালেহি আৰু এইটো মই লৈছিলোঁ ফাৰ্ষ্ট ক্ৰাইপাৰ আৰু এইটো লৈছিলে প্ৰাইচটো লৈছিলে এইটো 680 টকা এইটো চ' এইকেইটা বস্তু আজি আহি পালেহি এইটো মই তাইলে দিয়া বাকী এইকেইটা ইহঁতে নিজে দিছিলে পোৱালি দুটাই চ' এইটো আজি আহি পালেহি সৰু সুৰা বস্তুবোৰ কেতিয়াবা দি ভাল লাগে মই টিকলি ভাগৰ কাপোৰ খুব বেছি লৈ থকা হয় মই লৈয়ে থাকোঁ তাই কাপোৰ বহুত ল'লোঁ একচুৱেলি মানে সেইদিনা এটা দেখালোঁ আপোনালোকৰ হেৰিত লৈছিলোঁ মলত তাৰপিছত আজি এইটো এটা অনলাইনত আহিলে আৰু দুটামান দি থৈছোঁ একচুৱেলি এতিয়াৰ পৰা মই অনলাইনত চুৱেটাৰবোৰ যিবোৰ আপোনাৰ এতিয়াতো উইণ্টাৰ আহিব ন চ' এতিয়াৰ পৰা যদি আপোনালোকে লয় অলপ ডিছকাউণ্টত পাব চুৱেটাৰবোৰ কাৰণ সৰু ল'ৰা ছোৱালী কাপোৰবোৰ বহুত বেছি দাম হয় আৰু ফাৰ্ষ্ট ক্ৰাইপ বা আপুনি অস্কটত পিন্ধক চবতে কাপোৰবোৰ দাম বেছি মই বেছিকৈ ফাৰ্ষ্ট ক্ৰাইপা লওঁ ভাল লাগে আমাৰ ইয়াতো যোৰহাটত আছে ফাৰ্ষ্ট ক্ৰাই বাট হ'লেও মই ফাৰ্ষ্ট ক্ৰাইত কিছুমান হেৰিবোৰ ধুনীয়া আহে চ' সেইটো কাৰণে মই তাৰ পৰা আৰু দুটামান ড্ৰেছ দি থৈছোঁ তাই ভাগৰ মানে উলেন মানে ঠাণ্ডা দিনত পিন্ধিব পৰা এতিয়াৰ পৰাই দি থৈছোঁ যিহেতু ঠাণ্ডা দিন আহিলে সেইবোৰ প্ৰাইচবোৰ এনেই বেছি হৈ যায় চ' এইটো কাৰণে মই এতিয়া তাইৰ কাৰণে লং জিন্স আৰু এনেকৈ ওপৰত আপোনাৰ
হেৰি টাইপৰ কিনিছোঁ কি বুলি ক'ম এইটো জাম্পাৰ টাইপ তেনেকুৱা দি থৈছোঁ চ' সেইখিনি আহিব আৰু চ' এইটো এটা আহিলে চ' অ'কে আজি আৰু দেখাম আপোনালোক কি কৰোঁ চ' চাই থাকিব মৰ্ণিং টাইম নাপাওঁ যে অন্য একো কৰিবলৈ আজি বহুত দিনৰ পিছত আকৌ এইটো ৰোলাৰটো ইউজ কৰিছোঁ দেই ফেচত অকণমান আগত ক্লিনজিং কৰিলোঁ মুখত আৰু বোলো ৰোলাৰটো অলপ অলপ মাৰি দিওঁ মাৰা নহয় একচুৱেলি থাকি যায় যে চ' এইখিনি এইটো মাৰি থ'লে আমাৰ স্কিনখন ফেচিয়েল টেচিয়েল নকৰিলেও হয় বহুত কাম দিয়ে এইটো ৰোলাৰে মোৰ এইবোৰ গুটি দেখিছে এইটো জন্মগত গুটিটো নাযায় আৰু বন মেৰ হয় এইটো ইয়াৰ ভিতৰত হাৰ্ডি এডাল আছে নাযায় এইটো জন্মৰ পৰা আছে যেতিয়া এইটো নাযায় আৰু অপাৰেশ্যন কৰিলে যাব আৰু দেখিবলৈ পিম্পল নিচিনা লাগে মানে পিম্পল নহয় এইটো পাথৰ এটা আছে মানে হাৰ্ডি এডাল এক্সট্ৰা বন মেৰ আমাৰ আজি কাপোৰ জাপাই হৈছে চাগে কাপোৰ জাপাই বক্সবোৰ দিছে খালী কৰিছে আমাৰ এনেই আজি কাপোৰ জাপি আছে কাৰণ যাবগৈ যে তাই কাম কৰি লৈছে ভালকৈ তাই একেবাৰে যাব নিচিনা লাগিছে মোৰ চিন্তাই লাগি গৈছে কাপোৰ যেনেকৈ জাপিছে তাই হাঁহিব নাহিবি যাবলৈ নাযাবলৈ ক'লে নাযায় শুলো একচুৱেলি বহুত টাইম হ'ল শুৱা উঠি আহিছোঁ এতিয়া আমাৰ টিকলিও শুয়ে আছে মই জাষ্ট শুলোঁ মোৰ ল'ৰাটো নুশুৱে মোৰ ননন্দৰ ল'ৰাও সি ঘৰতে ইয়াতে আছেহি চ' শুলো মেলিলোঁ তাৰপাছত বোলো আমাৰ এনেই এতিয়াও ষ্টিল কাপোৰ জাপিয়ে আছে তাই চব মানে চিজিল কৰিছে আজি চব বস্তুবোৰ যি তাই ঘৰলৈ যাব চ' এইটো কাৰণে চব ঠিক কৰি থৈ গৈছে কাৰণ মই এইবোৰ সময় নাপাওঁ একদমেই সময় নাপাওঁ এইবোৰ কৰিবলৈ কাৰণ ফ্ৰী মানুহ নহয় মই মোৰ এটা হেডেক আছে বুলি ক'ব পাৰি কাৰণ এটা বিজনেছ কৰোঁ যেতিয়া মোৰ খুব কম টাইম থাকে ঘৰৰ বস্তুবোৰ চাই থাকিবলৈ চ' এইটো কাৰণে তাই এইবোৰ চব ঠিক কৰি থৈ গৈছে যাতে এইবোৰ মই টাচ নকৰোঁ আৰু ওলাই থোৱা বস্তুবোৰকে পিন্ধিম আৰু চ' অ'কে আজি ইমানখিনি দেখালোঁ চ' যদি ভাল লাগে আপোনালোকে লাইক কৰিব মোৰ চেনেলটো পাৰ্চনেল চেনেল হয় মোৰ নিজৰ লাইফষ্টাইল বা মই কি কৰোঁ কি খাওঁ কি কৰোঁ কি বনাওঁ বা ক'ত কিনি যাওঁ আৰু কিছুমান মোৰ নিজৰ থট কিছুমান আইডিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' যদি আপোনালোকে ভাল লাগে যদি ভাল পাই চাই তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰি দিব যদি ভাল পায় আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ যাতে দিয়ে চ' অ'কে দেন আজি মানে দেখালোঁ নেক্সট আকৌ আহিম আপোনালোকৰ ধুনীয়া এটা টপিক লৈ পেলাই চ' চাই থাকিব চ' টিল দেন বাই